নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেণ্ড সেমিষ্টাৰ হিষ্টৰী ইউনিট 3ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতিসমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতিসমূহ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, তালিকটাৰ যুদ্ধ কেতিয়া হৈছিল? উত্তৰ, তালিকটৰ যুদ্ধ 1565 খ্ৰীষ্টাব্দত হৈছিল। 2 নম্বৰ প্ৰশ্ন, প্ৰথম পানিপথৰ যুদ্ধ কাৰ কাৰ মাজত লাগিছিল? উত্তৰ, প্ৰথম পানিপথৰ যুদ্ধ বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত লাগিছিল। 3 নম্বৰ প্ৰশ্ন, বিলগ্ৰামৰ যুদ্ধ কোন চনত হৈছিল আৰু কোনে পৰাজয় বৰণ কৰিছিল? উত্তৰ, বিলগ্ৰামৰ যুদ্ধ 1540 চনত সংঘটিত হৈছিল আৰু শ্বেৰ শ্বাহৰ হাতত হুমায়ুনৰ পৰাজয় ঘটিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA সেকেণ্ড সেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, বিজয়নগৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ, সংগম বংশৰ হৰিহৰ আৰু বুক্কই তেওঁলোকৰ আন 3জন ককাই ভাইৰ সহযোগত 1336 খ্ৰীষ্টাব্দত তুংগভদ্ৰা নদীৰ দক্ষিণ পাৰত বিজয়নগৰ ৰাজ্য প্ৰতিষ্ঠা কৰে। 5 নম্বৰ প্ৰশ্ন, বাবৰৰ আত্মজীৱনীখনৰ নাম কি আছিল? উত্তৰ, বাবৰৰ আত্মজীৱনীখনৰ নাম আছিল তুজুক-ই-বাবৰী। 6 নম্বৰ প্ৰশ্ন, কাবুলিয়ত আৰু পট্টা প্ৰথা কোনে প্ৰৱৰ্তন কৰে? উত্তৰ, কাবুলিয়ত আৰু পট্টা প্ৰথা শ্বেৰ শ্বাহে প্ৰৱৰ্তন কৰে। 7 নম্বৰ প্ৰশ্ন, গুজৰাট ৰাজ্যৰ শ্ৰেষ্ঠ চুলতানজন কোন আছিল? উত্তৰ, গুজৰাট ৰাজ্যৰ শ্ৰেষ্ঠ চুলতান মাহমুদ শ্বাহ বেঘাৰহাই আছিল। 8 নম্বৰ প্ৰশ্ন, বাবৰৰ পূৰ্বৰ নাম কি আছিল? উত্তৰ, বাবৰৰ পূৰ্বৰ নাম আছিল জহিৰুদ্দিন মহম্মদ। 9 নম্বৰ প্ৰশ্ন, বংগদেশৰ প্ৰথম স্বাধীন চুলতান কোন আছিল? উত্তৰ, বংগদেশৰ প্ৰথম স্বাধীন চুলতান আছিল শামছুদ্দিন ইলিয়াছ শ্বাহ। 10 নম্বৰ প্ৰশ্ন, বামনী ৰাজ্য কোনে প্ৰতিষ্ঠা কৰে? উত্তৰ, বামনী ৰাজ্য আলাউদ্দিন বাহমন শ্বাহে প্ৰতিষ্ঠা কৰে। 11 নম্বৰ প্ৰশ্ন, শ্বেৰ শ্বাহৰ সমসাময়িক দিল্লীৰ চুলতান কোন আছিল? উত্তৰ, শ্বেৰ শ্বাহৰ সমসাময়িক দিল্লীৰ চুলতান আছিল হুমায়ুন। 12 নম্বৰ প্ৰশ্ন, ঘাগ্ৰাৰ যুদ্ধ কাৰ কাৰ মাজত আৰু কোন চনত সংঘটিত হৈছিল? উত্তৰ, ঘাগ্ৰাৰ যুদ্ধ বাবৰ আৰু মহম্মদ লোডীৰ মাজত 1529 চনত সংঘটিত হৈছিল। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA সেকেণ্ড সেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ।